মই এতিয়া উপস্থিত আছোঁ বৰ্তমান যোৰহাটৰ পৰা কেন্দুগুৰি অভিমুখে মানে অজন্তা বাইপাছৰ পৰা আপোনাৰ এইফালে অজন্তা বাইপাছৰ পৰা আপোনাৰ এইফালে কেন্দুগুৰি ফালে এইফালে ডিব্ৰুগড় ফালে যোৱা মই 4 লেণ্ডৰ ফ্লাইঅভাৰৰ ওপৰত আছোঁ বৰ্তমান। আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল ইনফৰ্মাৰ মিনময়লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু সমাজ ব্যৱস্থাৰ মই বাৰ্তাৰ মানে পাৰ্ট 1 আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আপোনালোকে চাবগৈ যদি চোৱা নাই সেই ভিডিঅ'টো, আৰু লগতে মোৰ ইউটিউব চেনেল ইনফৰ্মাৰ মিনময় ছাবস্ক্ৰাইব কৰি দিব। মোৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ অলপ কমি আছে মনিটাইজেশ্যন হ'বলৈ। আপোনালোকে মনিটাইজেশ্যন হ'বৰ বাবে আপোনালোকে অলপ সহায় কৰিব বুলি মই আপোনালোকলৈ সহায় বিচাৰিছোঁ আপোনালোকৰ পৰা। আৰু মই এটি বিশেষ কথা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সমাজ ব্যৱস্থা আজিৰ সমাজ ব্যৱস্থাত ভাল পোৱা ওপৰতে আজি ক'ম। আজিকালি সমাজ ব্যৱস্থাত কি হয়, ল'ৰাটোৱে বা ছোৱালীজনীয়ে দুয়োটাক ভাল পায়। আজিকালিতো প্ৰেম থাকেই মানুহৰ মাজত। প্ৰেম আজিৰ দিনৰ বস্তু নহয়, বহু যুগৰ পৰা অতীজৰ পৰা চলি অহা বস্তু প্ৰেম। কিছু লোকে সফলতা পায়, কিছু লোকে বিফলতা পায়। বিফলতাৰ উদাহৰণ হিচাপে মই এজন প্ৰেমত বিফলতা নহয়, মই হ'ব নোৱাৰোঁ। যদি দুইফালৰ পৰা যদি সেই প্ৰেম থাকিলেহেঁতেন তেতিয়া নিশ্চয়কৈ সফলতা পাবলৈ সময় নালাগিলেহেঁতেন। আৰু প্ৰেম এনেকুৱা বস্তু যে দুই পক্ষৰ ফালৰ পৰা হ'লেহে হয়, কিন্তু এটা সময়ত মানুহে ভাল পাওঁ বুলি কৈ আহে, কিন্তু সেই মানুহজনক আপোনালোকে প্ৰেম কৰাৰ আগত 1000বাৰ ভাবি গুণি চাই ল'ব। মোৰ নিচিনা আপোনালোকৰ যেন ভুল নহয় কেতিয়াও। এইবাবে ভুল নহ'বলৈ আপোনালোকক মই কৈছোঁ। মই সেইবোৰ ভুল কৰাৰ বাবে আজি বিফলতা পাইছোঁ, সফলতা নাই পোৱা। মোৰ সেই বস্তু সফলতা কৰিবলৈ মই বহুত যুঁজ দিলোঁ, কষ্ট কৰিলোঁ। যদি সিফালৰ পৰা যদি সেই সফলতা কৰিবলৈ চেষ্টা নকৰে তেনেকৈ আমাৰ নহয়। এফালৰ পৰা চেষ্টা কৰি যাব সফলতা পাবলৈ, কিন্তু ইফালৰ পৰা সফলতা পাবলৈ চেষ্টা নকৰিব। তেনেকুৱা ধৰণৰ কথা হ'লে বিফলতা পাবই। আৰু তাৰ মাজত আঁৰত বহুত কথা লুকাই থাকে। আমাৰ বহু কথাই লুকাই থাকে বুলি মই এই কাৰণে কৈছোঁ। কিছুমান কথা মই গম পাইছিলোঁ, সেইসমূহ মই বৰ্তমান সামাজিক মাধ্যমত ক'বলৈ বিচৰা নাই। সঠিক সময় আহিলে সঠিক সময়ত মই সেইবোৰ কথা ক'বলৈ কুণ্ঠাবোধ নকৰোঁ। মই আজিলৈকে কুণ্ঠাবোধ কৰি অহা নাই। আৰু আমি সকলোৱে ভাবোঁ যে কি আজি মিছা কথা এটা ক'লোঁ, ধৰা নপৰোঁ, কোনে গম পাব কি হ'ব কি নহ'ব। কিন্তু সেইটো নহয়, সত্যটো এদিন হ'লেও এদিন প্ৰকাশিত হ'বই।
আমাৰ ভাৰতীয় সংবিধানতো লিখা আছে সত্যৰ সদায় জয়, সত্যমেবি জয়তে। আমাৰ তাতে লিখাই থাকে সত্যৰ সদায় জয়। এইসমূহ মানে পালন কৰিবলৈ হ'লে বহুত চেষ্টা লাগিব আৰু আপোনাৰ এদিন নহয় এদিন প্ৰকাশ হ'ব সত্যটো। প্ৰেমত কিছুমান বৈশিষ্ট্য ক'ব বিচাৰিছোঁ, কেৰেক্টাৰিষ্টিক। প্ৰেমত কেতিয়াও মিছা কথা নক'ব, কেতিয়াও নক'ব। ইজনে সিজনক প্ৰেমত কেতিয়াও মিছা কথা নক'ব, নহ'লে সম্পৰ্কটো বহুত দিনলৈ মানে বহু দিনলৈ চলি নাযায়। সেই মিছা কথাবোৰে ইজনৰ সিজনৰ মাজত কাজিয়া সৃষ্টি কৰে। পৰাপক্ষত সঁচা কথা ক'বলৈ চেষ্টা কৰিব। যদি আপুনি কিবা এটা ভুল কৰিছে, ভুল কৰা উপৰিও আপুনি যদি আজি কিবা এটা ভুল কৰিছে, সঁচা কথা কওক যে মোৰ এইটো ভুল হৈছে। কিন্তু আপুনি তাৰ আঁৰত যে কথাটো লুকুৱাম, মিছা কথা ক'ম, সেইটো নহয়। মিছা কথা এইটো কাৰণেই ক'ব নালাগে, যেতিয়া আপুনি ঠিক আছে আজি আপুনি কিছু ক্ষেত্ৰত মিছা কথা ক'লে, কিছুমান মিছা কথা ক'লে, একো নাই, আপুনি মিছা কথা ক'লে, লুকুৱাই ৰাখিলে, এদিন নহয় এদিনটো সেই সত্যটো আহিব। তেওঁ যেতিয়া গম পাব সেই সত্যটো, আপুনি যে মিছা কথা তেওঁ কৈছিলে, তেওঁৰ মনত কেনেকুৱা কথাবোৰে উদয় হ'ব আপুনি ভাবক। আপোনাক দুনাই তেওঁ বিশ্বাসত ল'বনে? আপোনাৰ বিশ্বাসযোগ্য বুলি ভাবিবনে? কেতিয়াও নাভাবে। আৰু যেতিয়া আপুনি সেই কথাখিনি ক'ব, তেওঁ নিজৰ ভুলটো একচেপ্টেবল কৰিব পাৰিবনে? যে হয়, য়েছ আই এম গিল্টি, মই ভুল কৰিছোঁ। আৰু মই ভুল কৰিছোঁ বুলি ক'বলৈ আমি কেতিয়াও লাজ কৰিব নালাগে। মোৰ ভুল হৈছে। ভুল কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব? ভুল হৈ যায় মানুহ মাত্ৰেই ভুল হয়, সকলোৱে কয় মানুহ মাত্ৰেই ভুল হয়। কিন্তু ভুল হোৱাৰ লগে লগে আপুনি তেওঁক ক্ষমাও বিচাৰক। আৰু ভগৱানেও কৈছে, তুমি যদি কোনো লোকক ক্ষমা কৰি দিব পাৰা, তেতিয়াহ'লে তুমি আশীৰ্বাদৰ যোগ্য হয়। ভগৱানে যেতিয়া আপোনালোকক আশীৰ্বাদ দিয়ে, যদি তেওঁক আপুনি ক্ষমাই কৰিব পৰা নাই, তেওঁ ভুল কৰিলে, তেওঁ ক্ষমা বিচাৰিলে, সেই কথাটো আপুনি একচেপ্টেবল কৰিব পাৰিব লাগিব যে য়েছ তেওঁক ক্ষমা কৰি দিছোঁ মই। সেইটোহে মানৱীয় গুণ। যদি আজিৰ সমাজত সেই কথা বতৰাবোৰে যদি আপোনাৰ নেভাবে, নিচিন্তে, তেনেকৈ মেণ্টেলি মানুহজন ষ্ট্ৰং নহয়। মই সদায় কওঁ মানুহজন মেণ্টেলি শক্তিশালী হ'ব লাগিব, তেতিয়াহে আজিৰ সমাজত ভাল কাম কৰিবলৈ হ'লে মানুহে পাৰিব। আৰু এটা কথা কওঁ, প্ৰেম স্বৰ্গীয় অনুভূতি হয়। প্ৰেম তেনেকৈ কৰা নাযায়। আপোনাৰ আজি ছোৱালীজনী ভাল লাগিছে, ভাল পালোঁ, সেইটো প্ৰেম নহয়। সেইটো ভাল পোৱা বুলি নকয়। ভিতৰৰ পৰা আপোনাৰ এটা স্বৰ্গীয়ভাৱে অনুভূতি আহিব লাগিব, তেতিয়াহে আপোনাৰ সেই প্ৰেমটো জাগি উঠিব। এনেই আপোনাৰ জাগি নুঠে কেতিয়াও। সেই আপুনি ভাবিব লাগিব যে তেওঁৰ প্ৰতি মোৰ কিবা এটা ফিল আহিছে, তেওঁৰ প্ৰতি। এইটো কোৱা নাই আপুনি আজি বোলে মোক ভাল পাই এৰি থৈছে, আকৌ সেই বেলেগ ব্যক্তি এজনক চইচ কৰিছে, সেয়া কেতিয়াও ভাল পোৱা হ'ব নোৱাৰে। আপুনি তেওঁক কিছুমান বস্তু আপুনি আচৰণ বিধি নিয়ম কানুন তেওঁ পচন্দ কৰা নাছিলে, সেইটো কাৰণে আপুনি আঁতৰি আহিছিলে। তেওঁক চেঞ্জেছ কৰি, আপুনি তেওঁক সলনি কৰি
তেওঁ কিছুমান ভুল সোঁৱৰাই দি ধৈৰ্য লাগিব মানুহজন চেঞ্জ হওঁতে পটককৈ চেঞ্জ হৈ যাব নোৱাৰে মানুহ এজন পটককৈ সলনি হ'ব নোৱাৰে তেওঁ যেনেকুৱা তেওঁ চেঞ্জেছ কৰিবলৈ চেষ্টা কৰে কিন্তু নহয় কিন্তু এইটোতে থাকোঁ বুলি কিন্তু সেইটো কথা নহয় চেঞ্জেছ হ'বলৈ হ'লে আমি যে সদায় এইটো ভাবিব লাগিব যে এইটো নকৰোঁ এইটো ভাল কাম এইটো নকৰোঁ এইটো ভাল কাম তেনেকৈ চইচ কৰিব লাগিব যে আজি আমি জানিব লাগিব যে পঢ়াৰ সময়ত পঢ়াহে মোবাইলটো চোৱা নহয় পঢ়াৰ সময়ত অনলি ৰিডিং পঢ়িমহে মই নট ৰাইটিং যেতিয়া আমি এটা বস্তুত ফ'কাছ দিওঁ ন যে আজি মই ৰিডিঙে কৰিম য়েছ আই এম ৰিডিং পঢ়িমেই মই আৰু যদি ভাবোঁ আই এম ৰাইটিং মই লিখিম তেতিয়া আপুনি লিখিবহে তেনেকুৱা কৰা উচিত বস্তু কিছুমান তেনেকুৱাই প্ৰেমক কথাটো যে আমি প্ৰেমটোক তেনেকৈ শুধৰাই আনিব পাৰোঁ আমি এনেকৈ ধৰণে ভাল কৰিব পাৰোঁ আঁতৰি যোৱাজন কেতিয়াও বিশেষ হ'ব নোৱাৰে মই এইটো কওঁ আঁতৰি যোৱাজন আপোনাৰ কাৰণে কেতিয়াও বিশেষ হ'ব নোৱাৰে এইবাবে বিশেষ হ'ব নোৱাৰে তেওঁ যে কেনেকৈ আপোনাৰ বাবে স্পেচিয়েল হ'ব তো কেনেকৈ বিশেষ হ'ব আপুনি কওক আপোনাক এৰি থৈ গৈছে তেওঁ আপোনাৰ ভুলটো দেখি যোনে এৰি থৈ গৈছে আপোনাক শুধৰাবলৈ চেষ্টা কৰা নাই সেই ব্যক্তিজন শুধৰাবলৈ পৰা নাই সেই ব্যক্তিজন কেতিয়াও নিজে মেণ্টেলি ষ্ট্ৰঙেই নাছিলে মানসিকভাৱে তেওঁ শক্তিশালীয়ে নাছিলে যিটোৰ বাবে আন এজন মানুহক বুজাব পৰা নাছিলে তেওঁ নিজে ভুল কৰি পেলাই যেতিয়া তেওঁ ভুল নাই কৰা বুলি কয় সেই মানুহজনে আন এজন মানুহক কেনেকৈ বুজাব কেনেকৈ শিকাব আপোনালোকে কওক তেওঁ নিজে ভুল কৰি আছে হয়নে নহয় তেওঁ নিজে ভুল কৰি গৈ আছে তেনেহ'লে আন এজন মানুহক কেনেকৈ ছ'চাইটিক ভাল কৰিব সমাজখন কেনেকৈ গঠন কৰিব কেনেধৰণে কৰিব তেওঁ